নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা, মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ অনলাইন এপ্লাই ফাইনেলি ষ্টাৰ্ট হৈ গ'ল 12 মাৰ্চ তাৰিখৰ পৰা, যোৱাকালিৰ পৰা। মই আজি যিহেতু কেইবাটাও যোৱাকালিও ভিডিঅ' দিছোঁ, তাৰ আগতো ভিডিঅ' দিছোঁ এপ্লাই হোৱাৰ লগে লগে। আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈছে 12 মাৰ্চৰ পৰা, আৰু এপ্লাই কৰি দিব পাৰিব আপোনালোকে 10 এপ্ৰিললৈকে, য'ত নেকি আপোনালোকৰ বয়স হ'ব লাগিব 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰত। বিভিন্ন ধৰণৰ পোষ্ট আছে, কনষ্টেবল GD, ট্ৰেডমেন, টেকনিকেল, ক্লাৰ্ক আৰু 8 পাছ ষ্টেটমেণ্ট, 10 পাছ ষ্টেটমেণ্ট ইত্যাদি ধৰণৰ পোষ্ট আছে, আৰু ষ্ট'ৰ কিপাৰৰ পোষ্ট আছে। কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমান লাগিব, অলৰেডি ডিটেইলছত ভিডিঅ' বনাই দিছোঁ, হ'লেও থুলমূলকৈ কৈ দিছোঁ আপোনালোকক। যদি কনষ্টেবল GDত আপোনালোকে এপ্লাই কৰিব বিচাৰে, তেন্তে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব মেট্ৰিক পাছ, 45%, ছেকেণ্ড ডিভিজন লাগিব, আৰু প্ৰতিটো ছাবজেক্টত 33কে মাৰ্ক থাকিব লাগিব। আৰু 2 নম্বৰতে হ'ল 8 পাছ ষ্টেটমেণ্ট আৰু মেট্ৰিক পাছ ষ্টেটমেণ্টত চিম্পুল মেট্ৰিক পাছ, চিম্পুল 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু প্ৰতিটো ছাবজেক্টত আপোনালোকৰ 33 নাম্বাৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে যিটো ষ্ট'ৰ কিপাৰ, টেকনিকেল পোষ্ট আৰু ক্লাৰ্কৰ যিটো অগ্নিবীৰৰ পোষ্ট আছে, তাত আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা। আপোনালোকৰ তাত পাৰ্চেণ্টেজ থাকিব 60%, মানে ফাৰ্ষ্ট ডিভিজন হ'ব লাগিব হাই ছেকেণ্ডেৰীত, আৰু প্ৰতিটো ছাবজেক্টত 50 নম্বৰতকৈ ওপৰত পোৱা মাৰ্ক থাকিব লাগিব, তেতিয়াহে আপোনালোকে টেকনিকেল, ষ্ট'ৰ কিপাৰ টেকনিকেল আৰু ক্লাৰ্কত এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যনটো হৈ গ'ল, আৰু আপোনালোকৰ লাষ্ট ডেট আপোনালোকৰ 10 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰি ল'ব যদি ইণ্টাৰেষ্টেড হয়। আজি এইটো ভিডিঅ'ত মুঠতে আপোনালোকে ফিজিকেল টেষ্টত ক'ত কিমান মাৰ্ক আছে, ল'ৰা যিহেতু মধ্য অসম মই বৰ্তমানলৈকে এপ্লাই হোৱা নাই, সকলোখিনি ফিজিকেল প্ৰচেছটো একেই, ফিজিকেল প্ৰক্ৰিয়া একেই, সেইকাৰণে সকলোৱে ভিডিঅ'টো চাব। বৰ্তমান আপাৰ আছাম, যোৰহাট এয়াৰো আৰু নাৰেংগী এয়াৰো, ল'ৱাৰ আছাম হৈ অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে, আৰু খুব সোনকালে শ্বিলং এয়াৰো মধ্য অসমৰ এপ্লাই কাৰণে নটিফিকেশ্যন আহিব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়াই নটিফিকেশ্যন আহে তেতিয়াই মই লগালগ ভিডিঅ' প্ৰস্তুত কৰি দিম। আৰু মোৰ ড্ৰেছটো দেখিছে, যিহেতু আমাৰ ওচৰতে ভাগৱত হৈ আছে, আমি অসমীয়া মানুহ, অসমীয়া সাজপাৰ পিন্ধি থকাটো কোনো ডাঙৰ কথা নহয়। ভাগৱতত যাম, যিহেতু বতৰটো নিশ্চয় টিঙৰ আৱাজটো শুনি আছে, বৰষুণ পৰি আছে, বৰ্তমান যাব পৰা নাই, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাই বনাই থৈ যাওঁ আপোনালোকৰ কাৰণে। সেইকাৰণে এনেদৰে এইটো ড্ৰেছতে আহিছোঁ, কেনেকুৱা লাগিছে জনাব। আৰু এইটো পিন্ধি একচুৱেলি মই ভাল পাওঁ, বেয়া নাপাওঁ, যিটো ভাগৱত ভাওনাত ঘূৰি ফুৰা মানুহ, বহুত ভাল পাওঁ এইটো ড্ৰেছত থাকি, সেইকাৰণে মই এইটো ড্ৰেছতে বনাবলৈ কোনো কুণ্ঠাবোধ নকৰিলোঁ, ভাল পালোঁ, মানে বনাবলৈ অলপ ভালে লাগিছে মোৰ নিজৰ। আহক এতিয়া আমি ফিজিকেল টেষ্টত ক'ত কিমান মাৰ্ক আছে ল'ৰাই। প্ৰথমতে কিন্তু এক্সাম হ'ব, এক্সাম আপোনালোকে পাছ কৰিব লাগিব, য'ত নেকি 33% হ'লেই আপোনালোকে পাছ কৰিব। যদি 50 মাৰ্কৰ পৰীক্ষা হয়, 17.5 বা 18 মাৰ্ক পালে আপোনালোকে কোৱালিফাই কৰিব অগ্নিবীৰৰ এক্সাম, যি পোষ্টই নহওক, কনষ্টেবল GD হওক, 8 পাছ ষ্টেটমেণ্ট হওক, 10 পাছ ষ্টেটমেণ্ট হওক, ক্লাৰ্ক হওক, টেকনিকেল হওক, ষ্ট'ৰ কিপাৰ হওক, যিকোনো এটা পোষ্টত আপুনি 33% নাম্বাৰ পালে, 50ৰ ভিতৰত মানে 17-18 মান পালে আপুনি পাছ কৰিব, ক্লিয়াৰ হৈ গ'ল। এতিয়া ফিজিকেল টেষ্টটো আপোনালোকে শুনি ল'ব। আপোনালোকক কনষ্টেবল GDত এপ্লাই কৰিবলৈ হ'লে 8 পাছ ষ্টেটমেণ্ট আৰু 10 পাছ ষ্টেটমেণ্ট, ষ্ট'ৰ কিপাৰ আৰু ক্লাৰ্ক, সকলোখিনি পোষ্টত আমাৰ অসমৰ ল'ৰাৰ কাৰণে হাইটটো লাগিব 160 চেণ্টিমিটাৰ। 160 চেণ্টিমিটাৰ হাইট থাকিবই লাগিব। ইয়াত SC, ST, OBC কোনো ধৰণৰ ছিষ্টেম নাই, আপোনাৰ 160 চেণ্টিমিটাৰ হাইটটো থাকিব লাগিব। আৰু আৰু অনলি হাইটত ৰিলেক্সেশ্যন আছে, যিসকলে টেকনিকেলত এপ্লাই কৰিব, টেকনিকেলত কোৱালিফাই কৰিব, তেওঁলোকৰ মাত্ৰ হাইটটো 157 চেণ্টিমিটাৰ হাইট হ'লেও হৈ যাব, 160 নাথাকিলেও হ'ব, 157 চেণ্টিমিটাৰ হ'লেও হ'ব, মানে 3 চেণ্টিমিটাৰ টেকনিকেল পোষ্টখিনি হাইটৰ ৰিলেক্সেশ্যন আছে। তাৰপিছতে যিহেতু হাইটটো গম পালে সিমানটো লাগিব, আৰু চেষ্টখন কিন্তু সকলোৰে সমান লাগিব। 8 পাছ ষ্টেটমেণ্ট, 10 পাছ ষ্টেটমেণ্ট, GD, অগ্নিবীৰ, ষ্ট'ৰ কিপাৰ, ক্লাৰ্ক, টেকনিকেল, সকলোৱে চেষ্ট নৰ্মেল থাকিব লাগিব। আপোনালোকৰ 77 চেণ্টিমিটাৰ নৰ্মেল থাকিব লাগিব, আৰু 5 চেণ্টিমিটাৰ ফুলাই আপোনাৰ 82 চেণ্টিমিটাৰ চেষ্ট হ'ব লাগিব। এতিয়া আহক ফিজিকেল যিহেতু ৰানিং হ'ব, ৰানিঙত আপোনালোকৰ 1600 মিটাৰ ৰানিং হ'ব, 1600 মিটাৰ 1.6 কিলোমিটাৰ দৌৰিব লাগিব, তাত মাৰ্ক থাকিব। আপোনালোকে যদি 5 মিনিট 30 ছেকেণ্ডৰ ভিতৰত সোমাব পাৰে, এক্সাম কোৱালিফাই কৰাৰ পিছত ৰানিঙত যদি 5 মিনিট 30 ছেকেণ্ডত সোমাব পাৰে, 60 মাৰ্ক যিহেতু থাকে ৰানিঙত, আপুনি 60ৰ ভিতৰত 60 নম্বৰ থাকিব, পাই যাব, যদি 5 মিনিট 30 ছেকেণ্ডৰ ভিতৰত সোমাব পাৰে। ফুল টাইম দিব 5 মিনিট 30 ছেকেণ্ড, কোনো টেনশ্যন ল'ব নালাগে। 5 মিনিট 30 ছেকেণ্ডত সোমাব পাৰিলে আপোনালোকৰ 60ৰ ভিতৰত দৌৰত 60 নম্বৰ পাব। আৰু যদি 5 মিনিট 45 ছেকেণ্ডৰ ভিতৰত যদি সোমায়, তেতিয়া আপোনালোকে 48 নম্বৰ পাব। 5:45ত সোমালে কোৱালিফাই কৰিব, আপোনালোকে 48 নম্বৰ পাব। আৰু তাৰ 46 ছেকেণ্ডো যদি লগায়, 1 ছেকেণ্ডো যদি বেছি লগায়, তেন্তে আপুনি ৰানিঙত ফেইল কৰিব। ৰানিংটো ক্লিয়াৰ হৈ গ'ল মাৰ্কটো। তাৰপিছতে আহিলে আপোনালোকৰ এটা জিগ জাগ বেলেঞ্চ হ'ব, মানে আপোনাৰ 10-15 ফুটমান এটা জিগ জাগ বেকা বেকি কাঠেৰে হওক, লোহাৰে হওক বনাই থোৱা ৰাস্তা থাকিব, তাত আপোনালোকে জাষ্ট খোজকাঢ়ি হাত দুখন মেলি পাৰ হৈ গ'লে হ'ল, তাত কোনো ধৰণৰ মাৰ্ক নাথাকে। তাৰপিছতে আহিলে লং জাম্প, আৰ্মি লং জাম্প অনলি 9 ফুট গাঁত এটা খান্দি থোৱা থাকে, 9 ফুট জাপটো মাৰি আপুনি পাছ হ'লে হৈ গ'ল, তাত কোনো ধৰণৰ নম্বৰ নাথাকে, সেইটো কোৱালিফাই নেচাৰ হয়।
জিগজাগ বেলেঞ্চ আৰু লং জাম্পটো কোৱালিফাই নেচাৰ। তাৰপিছত আহিলে যিটো চাইনিং বিম আপুনি ওলমিব লাগিব, এনেকৈ লোহাৰৰ হওক বা কাঠৰ হওক বনাই থোৱা থাকিব। তাত আপোনালোকে 10টা যদি মিনিমাম বিম মাৰিব পাৰে তেতিয়া আপোনালোকে 40 ভিতৰত 40 মাৰ্ক পাব। আৰু মিনিমাম পাছ কৰিবলৈ আপোনালোকে 6টা বিম মাৰিলেই হ'ল। তোমালোকে 6টা বিম মাৰিলে অগ্নিবীৰত বিমত পাছ হৈ যাব, কিন্তু এক্সেলেণ্ট মাৰিবলৈ চেষ্টা কৰিব। 6টা মাৰিলে 7টা মাৰিলে ধৰি লওক 32 পালে, 8টা মাৰিলে অলপ 35 পাব। এনে বাঢ়ি বাঢ়ি আপুনি যদি মিনিমাম 10টা মাৰিব পাৰে তেতিয়া 40 ভিতৰত 40 পাব। পৰাপক্ষত ৰানিঙত 60 মাৰ্ক আৰু বিমত 40 মাৰ্ক ল'বলৈ চেষ্টা কৰিব, যে 100ৰ ভিতৰত 100 যদি ফিজিকেলটো উলিয়াই থয়। আৰু ইফালে যদি এক্সামত 20 মানুহ পায় 120 আৰামছে আপোনালোকৰ মেৰিটত নাম আহিবলৈ সুবিধা হ'ব, অগ্নিবীৰত চাকৰি পাবলৈ মানে সুবিধা হ'ব। এইখিনিয়ে ফিজিকেল প্ৰচেছখিনি কৈ দিলোঁ, ফিজিকেলৰ ওপৰত ভিডিঅ'টো বনাই দিলোঁ। সকলোকে শ্বেয়াৰ কৰি দিব। আৰু আগত কোৱালিফিকেশ্যন পাৰ্চেণ্টেজ অল ডিটেইলছত আগৰ ভিডিঅ'কেইটা চাই ল'ব, মোৰ ইউটিউব চেনেলৰ হোম পেজত বনাই থোৱা আছে। আৰু ভিডিঅ'টো সকলো ভাইটি ভণ্টিলৈ শ্বেয়াৰ কৰি দিব, বিশেষকৈ অগ্নিবীৰত 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰতহে এপ্লাই কৰিব পাৰে। যিসকলৰ বয়স বাঢ়ি গৈছে তেওঁলোকে হয়তো এইটো ভিডিঅ' ভাল নাপাব পাৰে, কিন্তু সৰু সৰু ল'ৰা ছোৱালী যিসকলে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, নতুন মানে মেট্ৰিক পাছ কৰা কিছুমান কেণ্ডিডেটো আছে ন, 17.5 বছৰ হৈ যোৱা, তেওঁলোকলৈ শ্বেয়াৰ কৰিব, তেওঁলোকৰ সুবিধা হ'ব লাগিব, সুবিধা হ'ব। মানে সকলোৱে কিন্তু এপ্লাই কৰিলে 250 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। ইয়াত SC ST বুলি কোনো ধৰণৰ ফ্ৰীকৈ এপ্লাই কৰিব নোৱাৰে, সকলোৱে এপ্লিকেশ্যন ফিজ কাটিব লাগিব 250 টকা। সেইখিনি ক্লিয়াৰ হৈ গ'ল। ইমানখিনি আপোনালোকৰ ভিডিঅ' এটা দি দিলোঁ, আপোনালোকৰ সৰু সৰুকৈ বনাই সকলোকে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব যদি গোটেই ইনফৰ্মেশ্যনখিনি পাই ভাল লাগিলে। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতি থাকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলৰ লিংক আছে, ছাবস্ক্ৰাইব কৰি ল'ব, তাত প্ৰতিটো ভিডিঅ'ৰ লিংক পাই থাকিব। ইনষ্টা ID আছে নিৰঞ্জন বৰা, ফ'ল' কৰি ৰাখিব। আৰু হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনতে আছে, আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব, তাত গুৰুত্বপূৰ্ণ আপোনালোকে তথ্যসমূহ তাৰ যোগেদি পাই থাকিব। সেইবাবে আপোনালোকে যদি ইচ্ছা হয় জইন হৈ ল'ব নিজে নিজে লিংকত গৈ, আৰু শ্বেয়াৰ কৰি দিব সকলোকে। আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে লাইক কৰি দিব যদি ভিডিঅ'টো ভাল লাগিলে। ধন্যবাদ।